কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ নেতৃত্বত আমি সমগ্ৰ অসমৰ 20খন জিলাত আমি কোচ ৰাজবংশীয় লোকনৃত্য গীত আৰু বাদ্যৰ আমি প্ৰশিক্ষণ বিনামূলীয়াকৈ দিছোঁ আৰু আজি আমাৰ গহপুৰ জিলাত সামৰণি অনুষ্ঠান আৰু এই আমাৰ কৰ্মশালা হৈছিলে 28 তাৰিখৰ পৰা আৰু আজি 3 তাৰিখ সেই হিচাপে আজি আমাৰ সামৰণি অনুষ্ঠান আৰু সেই সামৰণি অনুষ্ঠানত আমাৰ শিক্ষাৰ্থীসকলে যিখিনি এই 7 দিনত শিকিলে সেইখিনি আজি আমি সমজুৱা সভা পাতি ৰাইজৰ গাত আমি প্ৰদৰ্শন কৰাইছোঁ আৰু এই প্ৰদৰ্শনৰ ৰাইজৰ পৰা আমি যথেষ্টখিনি সমাদৰ পাইছোঁ ৰাইজ বৰ উৎফুল্লিত হৈছে আমাৰ বিশেষকৈ কোচ ৰাজবংশীয় ৰাইজসকল আৰু দ্বিতীয়তে আজি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি আমাৰ যি 2023-24 উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিসকল আমাৰ কোচ ৰাজবংশীয় ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ আৰু ডিষ্টিংশ্যন সহ নম্বৰ পাবলৈ সক্ষম হৈছে আৰু তেওঁলোকক আমি এখনকৈ আমি অভিনন্দন পত্ৰ তেওঁলোকক আমি জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ উপৰিও আমাৰ যিসকল বয়োবৃদ্ধ লোক আছিলে তেওঁলোকক আমন্ত্ৰণ জনাই আজি আমি তেওঁলোকক আমাৰ এখন কোচ ৰাজবংশীয় স্বজাতীয় গামোচাৰে আমি তেওঁলোকক সম্বৰ্ধনা জনাইছোঁ আৰু তেওঁলোকৰ পৰা আমি আশীৰ্বাদ লৈছোঁ আৰু এইখিনি এটা কথাত আপোনালোকৰ মাধ্যমৰ যেতিয়া আমি জনাবলৈ পাই অতি সুখী হৈছোঁ আনন্দিত হৈছোঁ আমাৰ এই যি সাংস্কৃতিক যি আমাৰ যাত্ৰা এই যাত্ৰা আমাৰ ইয়াতে থমকি নৰয় ইয়াৰ পিছত আমি আমাৰ কোচ ৰাজবংশীয় আমাৰ সাহিত্য ভাষাৰ আমাৰ ভাষা ইয়াৰ ওপৰত আমাৰ এটা ৱৰ্কশ্বপ হ'ব আৰু তাৰোপৰি আমাৰ আজি এই 20খন জিলাত যি আমাৰ কৰ্মশালা হৈ গ'ল প্ৰতিটো জিলাৰ পৰা একোটাকৈ বাছক বনি আমি গ্ৰুপ নি গুৱাহাটীত আমি এটা আকৌ কৰ্মশালা অনুষ্ঠিত কৰিম নৱেম্বৰ-ডিচেম্বৰ মাহত আমাৰ গোটেই দায়িত্বখিনি উন্নয়ন পৰিষদে ল'ব ইয়াৰ উপৰি আমি 2023-24 যিটো আমি পুঁজি পাম সেই পুঁজিৰে আমাৰ কোচ ৰাজবংশীয় প্ৰায় 75জন ল'ৰা ছোৱালীক আমি APSC পৰীক্ষাৰ দিয়াই তেওঁলোকক সম্পূৰ্ণ কোচ ৰাজবংশীৰ উন্নয়নৰ পইচাৰে আমি তেওঁলোকক মানে যিটো আমাৰ মানে যিটো পৰীক্ষা যিটো আমাৰ APSC যিটো কোচিং সেই কোচিংটো আমি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আমাৰ এইখিনি হ'ল আমাৰ বৰ্তমান সিদ্ধান্ত আৰু পৰৱৰ্তী সময়ত আমি আমাৰ বিশেষকৈ আমাৰ কোচ ৰাজবংশীসকলক সাহিত্য সংস্কৃতি ভাষা সকলো ক্ষেত্ৰত যাতে আগবঢ়াই নিওঁ তাৰ কাৰণে আমাৰ সন্মিলনী কোচ ৰাজবংশী সদৌ সন্মিলনী আৰু কোচ বংশী উন্নয়ন পৰিষদ একগোট হৈ আমি কাম কৰি যাম বুলি আমি আমাৰ প্ৰতিশ্ৰুতিত আমি বদ্ধ হৈছোঁ ধন্যবাদ ৰাজবংশীৰ যি কৰ্মশালাত আপুনি মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিলে কি ক'ব আজি চাওঁ কোচ ৰাজবংশী সন্মিলনী অসমৰ জৰিয়তে অসম চৰকাৰৰ সহযোগত আমাৰ গহপুৰ জিলা তথা কলাবাৰী আৰু আমাৰ ডুবিয়া এই দুখন আঞ্চলিকৰ জৰিয়তে এক 7দিনীয়া কাৰ্যসূচী কৰ্মশালা ইয়াত আয়োজন কৰিলে আৰু আমাৰ উঠি অহা প্ৰজন্মৰ এই জনগোষ্ঠীটোৰ কণ কণ শিশুসকলৰ পৰা আই মাতৃসকললৈকে জ্যেষ্ঠসকললৈকে কোচ ৰাজবংশী জনগোষ্ঠীৰ যি সংস্কাৰ সংস্কৃতি মহাৰাজ নৰনাৰায়ণ আৰু বীৰ পুৰুষ চিলাৰায়ৰ যি অৱদান আছিল সেই অৱদান আগন্তুক দিনত আগবঢ়াই নিয়াৰ কাৰণে এই কৰ্ম সংস্কৃতি আমাক লাগিব এই কলা সংস্কৃতি আমাক লাগিব গতিকে এইটো এটা সুন্দৰ পদক্ষেপ আৰু গহপুৰ সমষ্টিৰ জনপ্ৰতিনিধি হিচাপে মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এগৰাকী কোচ ৰাজবংশী সন্তান হিচাপে মই সমাহিত হৈছোঁ এই অনুষ্ঠানত